কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা এতিয়া অনগয়িং হৈ আছে, চলি আছে আৰু সঠিক ৰাস্তাৰে এতিয়ালৈকে চলি আছে। সঠিক ৰাস্তাৰে যিহেতু চলি আছে আৰু বিষয়টো সকলো পৰ্যায়ত এতিয়া চলি আছে, গতিকে সকলো পৰ্যায়ত যিহেতু চলি আছে, গতিকে এই সম্পৰ্কে মই বেলেগ মন্তব্য নকৰোঁ। যদি এই সম্পৰ্কত এটা সঠিক সিদ্ধান্ত হয় তাৰ পাছত মই আপোনালোকক ক'ম, আৰু এই সম্পৰ্কত যদি সঠিক সিদ্ধান্ত নহয় তেতিয়াহ'লে মই আপোনালোকক ক'ম। গতিকে এই মুহূৰ্তত একদম স্পষ্ট কথা যে আলোচনা কংগ্ৰেছ দলৰ লগত চলি আছে আৰু এতিয়ালৈকে যি আলোচনা চলি আছে এইটো পজিটিভ দিশত গৈ আছে। 28 তাৰিখলৈকে টাইম দিছে। 1 তাৰিখৰ পাছতহে মই আপোনালোকক ক'ব পাৰিম। মানে নহয়, আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছোঁ, সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল। এতিয়া গৈ একেবাৰে তলিলৈকে পাই গৈছে। গতিকে চববিলাক কথা চলি আছে খুব সুন্দৰভাৱে, খুব ধুনীয়াকৈ চলি আছে। চব দলৰ ভিতৰতে অলপ চলপতো সংঘাত লাগিবই ন।